আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আজি আমি আসাম টাইপ ঘৰ এখন যদি আপোনালোকে বনায় আৰু আসাম টাইপ ঘৰত আপোনাৰ বহুত মিস্ত্ৰীয়ে কি ভুল কৰে সেই বিষয়ে আমি আপোনালোকৰ লগত ক'বলৈ ওলাইছো। ম্যাক্সিমাম মিস্ত্ৰী এটো ভুল কৰে। ধৰি লওক আসাম টাইপৰ কলম বা টাইবিম ডালাই হোক কলম বা টাইবিম ডালাইত আপোনাৰ সিমেন্টটো কম দিয়ে। সিমেন্টটো ডালাইত কেতিয়াও সিমেন্টটো কম দিব নালাগে। যদি ডালাইত সিমেন্টটো কম দিয়ে তেতিয়া হলে ঘৰটো কমজোৰ হয়। ডালাইত সদায় সিমেন্ট অলপ বেছি দিব লাগে। আৰু আপোনাৰ ইটাৰ গাঁথনি বিলাকত আপোনালোকে 5-1 মছলা দি গাঁঠিলেও কোনো অসুবিধা নহয়। 5-1 মছলা দি আপোনালোকে গাঁঠিব পাৰিব। আৰু ঢালাইত যদি আপোনালোকে সিমেন্টটো কম দিয়ে তেতিয়া হলে ঘৰটো কমজোৰ হয় বা ঢালাইৰ খুঁটাবিলাক কেইদিন পিছত উকুৰা মুকুৰা হৈ যায় বা প্লাষ্টাৰটো এৰাই দিয়ে, প্লাষ্টাৰটো এৰাই আহে। আৰু যদি ইটা হল আপোনাৰ যদি ভাল ইটা লগায় তেতিয়া হলে আপোনাৰ 5-1 মছলা দি গাঁথনি মাৰিলো আৰু প্লাষ্টাৰ মাৰাৰ পিছত এই ইটাটোৰ পৰা মছলা কিন্তু এৰাই নাহে। কিন্তু বেছিভাগ আসাম টাইপ ঘৰৰ মই পাইছো খুঁটাৰ প্লাষ্টাৰ বিলাক এৰাই আহে। এৰাই অহাৰ মূল উদ্দেশ্যটো হল ডালাইৰ সিমেন্টৰ টেম্পাৰটো কম দিয়াৰ কাৰণে। ডালাইত সদায় সিমেন্ট দিব লাগে 1:1.5:3। আপোনালোকে যদি 1.5 টিন বালি দিয়ে তেতিয়া হলে 1 টিন সিমেন্ট দিব লাগে আৰু 3 টিন গিটি দিব লাগে। গিটিটো অলপ কম দিলেও প্ৰবলেম নাই, 2.5 টিন মান দিলেও হ'ব। কিন্তু সিমেন্টটো যে যদি আপোনালোকে 1.5 টিন বালিত যদি 1 টিন সিমেন্ট দিব নোৱাৰে তেতিয়া হলে আপোনালোকে 2 টিন বালিত কমসে কম 1 টিন সিমেন্ট দিব। আৰু 2 টিন বালিৰ বেছি নিদিব। 1 টিন সিমেন্ট দিলে 2 টিনতকৈ বেছি বালি নিদিব। যদি বেছি বালি দিয়ে তেতিয়া হলে ডালাইৰ টেম্পাৰটো কমি যাব। ম্যাক্সিমাম মিস্ত্ৰী এটো ভুল কৰে আৰু হেতু কাৰণে ঢালাই বিলাক কমজোৰ হয়। আপোনাৰ লিন্টাৰ ডালাই হোক, লিন্টাৰ ডালাইটো যদি আপোনালোকে এই সিমেন্টটো কম দিয়ে তেতিয়া হলে কমজোৰ হয়। হেতু ভুল কৰিব নালাগে। মই আমাৰ অসমৰ যিবিলাক মিস্ত্ৰী আছে তেওঁলোকক কৈছো আপোনালোকে